লক্ষ্য এটাই আগন্তুক লোকসভাত আপোনালোকে গম পায় যে এবাৰ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আকৌ আমি আগত বহাব লাগে বিজেপি চৰকাৰ আকৌ হ'ব লাগে আৰু আগতকৈ বেছি ভোটত আমি জিকিব লাগে সেইটোৱে উদ্দেশ্য আৰু মানে বিজেপি দলটোৱে হৈছে সংগঠনৰ ওপৰত সংগঠন সকলো সময়তে থাকে যদি দেখা পায় যে নিৰ্বাচন শেষ হয় পিছদিনাখনৰ পৰা আমাৰ সংগঠন আৰম্ভ হৈ যায় আলোচনা এটা আমাৰ যিধৰণে আমি পাৰ্টি শক্তিশালী কৰিব লাগে আৰু আগন্তুক সময়ত লোকসভা আমাৰ কি ধৰণৰ আমাৰ ৰণকৌশল হ'ব তাৰ ওপৰতে আমাৰ আলোচনা আৰু সেই আলোচনাৰ ওপৰতে আগন্তুক লোকসভা নিৰ্বাচন আমি খেলিম কংগ্ৰেছ আছে নেকি আৰু কংগ্ৰেছতো থাকিবলৈতো আমিতো জানাতো আপুনি নিজে দেখা পাইছে এতিয়া 12 তাৰিখে দেখা পাব আপুনি ডিমা হাছাওৰ ইলেকশ্যন আহি আছে ৰিজাল্ট দেখা পাব এতিয়া প্ৰতিটো নিৰ্বাচনতে আপোনাৰ বিজেপিয়ে যি ধৰণে ফলাফল দেখুৱাই আছে এতিয়া কংগ্ৰেছতো অসমততো অস্তিত্ব নাইকিয়া ভাৰতবৰ্ষতে নাইকিয়া গতিকে কংগ্ৰেছক লৈ পেলাই আমাৰ নহয় যে আমি আগতকৈ আৰু কিমান ভাল কৰিব পাৰোঁ তাৰ ওপৰতে আমাৰ নিজৰ ভিতৰতে নিজৰ কম্পিটিশ্যন আমাৰ চাওক 12খন আসনটো আমিতো পাম নিশ্চিত ইতিমধ্যে আপোনালোকে গম পাইছে যি ৰণকৌশল হৈছে 12খন আসন আমি পাম গতিকে সেইটো আমাৰতো ইতিমধ্যে আমি সেইধৰণে আমি প্ৰতিটো সংগঠন আমি ভালকৈ কৰিছোঁ একেবাৰে বুথৰ পৰা আৰম্ভ কৰি পেলাই মণ্ডলৰ পৰা জিলাৰ পৰা ৰাজ্যিক স্তৰলৈকে সংগঠন আমাৰ শক্তিশালী সেইধৰণে আমাৰ কাৰ্যকৰ্তাসকলে বহুত কষ্টও কৰে আৰু সেইকাৰণে আমি আগন্তুক সময়ত 12খন আসন পাম বুলি আমি দৃঢ়তাৰে কৈছোঁ বাকী 2খন আসন আমি এৰি নিদিওঁ তাতো আমি এক আমাৰ প্ৰতিযোগিতা চলিব তাতো চাওক ৰাহুল গান্ধী আহিছে সেইটো লৈ পেলাই বিজেপি আমাৰ তেওঁলোকে আহিছে কিন্তু এটা কথাই কওঁ সংগঠনৰ ক্ষেত্ৰত আমাৰ বিজেপিৰ যদি শক্তিশালী স্থিতি ইয়াত ৰাহুল গান্ধী আহি কিবা কৰিব সেইটো আমাৰতো আমিতো এইটো বিশ্বাস নকৰোঁ ৰাহুল গান্ধী বহুত জেগাত গৈছিলে সেইবোৰ ফলাফল দেখা পাইছে আপোনালোকে গতিকে ৰাহুল গান্ধী আহিলে বুলি যে কিবা ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ'ব এইটো কথা নহয় মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 2 বছৰত যিধৰণে অসমৰ কাৰণে কাম কৰিছে যিধৰণে উন্নয়ন কৰিছে যিধৰণে একেবাৰে দুখীয়া মানুহৰ পৰা আৰম্ভ কৰি মহিলা ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি বৃদ্ধজনলৈকে যিধৰণে ইয়াত আমাক সহায় কৰিছে গতিকে অসমত আজি দেখা পাইছে কি ধৰণে অসমখন আগুৱাই গৈছে এতিয়া ৰাহুল গান্ধী আহা নাহা এইবোৰ লৈ পেলাই অসমৰ ৰাইজে কোনো ধৰণৰ এইবাৰ নিবিচাৰে গতিকে মই ভাবোঁ যে সেইটো কথা লৈ পেলাই আমাৰ কোনো চিন্তাৰ বিষয় নহয়গৈ আমি সংগঠন শক্তিশালী আমি আগতকৈ বেছি ভোটত বেছি আসন আমি জিকিম দেখা পাইছে ইণ্ডিয়া সংগঠন কৰিলে যোৱা 5খন ৰাজ্যতো আমি দেখা পালে 4খনৰ ফলাফল দেখা পালে আপোনালোকে গতিকে এতিয়া তেওঁলোকৰ মাজতে ভাগন হ'ল আগন্তুক সময়ত দেখা পাব যে নিৰ্বাচন কেন্দ্ৰিক কিমানটা ভাগ হয় গতিকে বিৰোধী লৈ পেলাই আমি অলপো চিন্তিত নহয় শক্তিশালী আমাৰ স্থিতি আমি আগতকৈ ভাল ফলাফল কৰিম তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আমাৰ প্ৰধানমন্ত্ৰী হ'ব সেইটোৱে আমাৰ কাৰণে গৌৰৱবোধ হ'ব 8 তাৰিখৰ পৰা আমি মাৰাথান ডিছকাশ্যন আৰম্ভ কৰিছোঁ যোৱা 8 তাৰিখে আমাৰ আটাইকেইটা মৰ্চাৰ সভাপতি বিষয়ববীয়া জিলা সভাপতিসকলৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰিছিলোঁ এইখন ধুনীয়া হৈছিলে যোৱাকালি আমাৰ ৰাজ্যিক কাৰ্যালয় আছে বৰ্ধিত বিষয়ববীয়া সভা অনুষ্ঠিত হৈ গৈছে আজি আমাৰ পূৰ্ণাংগ ৰাজ্যিক কাৰ্যালয় আমি কেইবাটাও স্থান বা কেইবাটাও বিতংভাৱে চৰ্চা কৰিছোঁ কিদৰে আমি 10% ভোট আগতকৈ বৃদ্ধি কৰিব পাৰোঁ কিদৰে আসন জিকাব পাৰোঁ কিদৰে বৃহৎ ব্যৱধান আমাৰ সাংসদসকল জিকিব পাৰে আপ কি বাৰ মোদী চৰকাৰ फिर एक बार भाजपा सरकार आपकी बार 400 पार ये नारा लेके हम आगामी दिन चलना पड़ेगा কিন্তু দিনৰ কাৰণে আমি ৰণকৌশল তৈয়াৰ কৰি আজি আমাৰ য'ত যিখন ৰাজ্যিক কাৰ্যালয় সভাত আমাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি মন চন্দ্ৰ জগন্নাথ মাৰ্দা ডাঙৰীয়া আমাক মাৰ্গদৰ্শন কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক কিছু বিষয়ে অৱগত কৰিব যাৰ দ্বাৰা আমি আমাৰ যি টাৰ্গেট আমি 100% এচিভ কৰাৰ কাৰণে আমাৰ সমূহ কাৰ্যকৰ্তা বন্ধু বাইদেউ বুথ শক্তি কেন্দ্ৰ কৃষ্ণা প্ৰমুখ মণ্ডল জিলা আটাইবিলাক আমাৰ মৰ্চা চেল বিভাগ সকলোৱে সক্ৰিয় কৰাৰ নিমিত্তে এই গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহ সভা আজি অনুষ্ঠিত কৰিছোঁ টাৰ্গেট কিমান 12+। बुथत बाढ़िले बुथ जिताओ तो चुनाव जिता बोली बुथत जीतिले आम निर्वाचन जीत अगर बुथ जीतेगा तो मोदी जी जीतेगा अगर बुथ जीतेगा तो भारतवर्ष जीतेगा हिंदुस्तान जीतेगा ये नारा लेके हम लोग आगामी दिन में काम करना ये हमारा मकसद है। सीट शेयरिंग बीजेपी एजेपी और सब फेब्रुवारी माहत सीट शेयरिंग चर्चा हो जी एनडीए এইটো হ'ল আমাৰ পাৰ্টিৰ কাৰ্যনিৰ্বাহ আমাৰ দলৰ ৰণকৌশল আমি তৈয়াৰ কৰিছোঁ ঠিক তেনেদৰে আমি আকৌ দ্বিতীয়ভাৱে এদিন বৈঠক কৰোঁ তাত আমাৰ এনডিএ এলায়েন্সৰ কথা চৰ্চা ফেব্ৰুৱাৰীতে হ'ব নেকি? হয়
ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়া ভূপেন্দ্ৰ বহুত আছে, লগতে আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়া আছে, ৰাষ্ট্ৰীয় সভাপতি আছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে, বহি সুন্দৰভাৱে চিট শ্বেয়াৰিং ব্যৱস্থাটো কৰা হ'ব। 18 তাৰিখে ৰাহুল গান্ধীয়ে আকৌ ভাৰত জোৰ ন্যায় যাত্ৰা নামৰ এটা যাত্ৰা আৰম্ভ কৰিছে। আহিব পাৰে, আগতো আছিলে না, কিবা লাভ হ'ব জানো? আহিব নেকি? কিবা আহি থাকিব, গৈ থাকিব, কিন্তু অসমৰ জনগণে, নৰ্থ ইষ্টৰ জনগণে কিদৰে তেওঁলোকক আদৰে, কিদৰে তেওঁলোক আঁকোৱালি লয়, কিয় তেওঁলোকক বিদায় দিছে। আপোনালোকে অৱগত যে নৰ্থ ইষ্টত এতিয়া কংগ্ৰেছ মুক্ত, অসমত চৰকাৰ নাই, আগন্তুক 25 বছৰলৈকে ৱেটিঙত থাকিব লাগিব তেওঁলোকৰ। সেইকাৰণে তেওঁলোক আজি প্ৰাসংগিক হৈ থকা নাই। যদি প্ৰাসংগিক হৈ আছে, সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি কোকৰাঝাৰত যায়, লক্ষ লক্ষ মানুহ, মণিপুৰত গ'লেও হ'ব, ত্ৰিপুৰাত গ'লেও হ'ব, ৰাহুল গান্ধীলৈ কি চৰ্চা, কি কৰিব তেওঁ, কি কৰিলে? কেৱল ঘোটালাৰ সদাগৰ আছিল সেই দল। সেইকাৰণে হিন্দুস্তানৰ জনগণ, নৰ্থ ইষ্টৰ জনগণ, অসমৰ জনগণে কংগ্ৰেছ দলক বিদায় দিছে। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ পলিক্লিনিকৰ বিপৰীতে।